शौक दिया लगे मानुह जाप मारि मैं कहाँ हूँ मैं कौन हूँ এই টাইপৰ নহয় আৰু হয় নাই নমস্কাৰ যোৱা কেইদিনমান আগতে এটা ৰীল বনাইছিলো ৰীলটোত মই এইটো মেচিন দেখুৱাইছিলো এই মেচিনটো আৰু এইটা দেখুৱাইছিলো মানে এই মেচিনটোৰ পাৰ্ট আৰু মই খুদিছিলো যে এইটো মেচিনৰে কৰে কি আৰু মেচিনটোৰ নাম কোনোবাই জানে নেকি বহুতে বিভিন্ন ধৰণৰ উত্তৰ দিছে দুই এজনে কৈছে যে স্যাৰ এইটো কাপোৰ ইস্ত্ৰি কৰা মেচিন নেকি এইটো ইস্ত্ৰি নহয় আচলতে হিন্দী সিনেমা আৰু সিৰিয়েল বিলাকত আৰু দুই এখন ইংলিশ সিনেমাত দেখুৱাই যে মানুহ যেতিয়া মৃত্যু মুখত পৰিব ওলাই সেইখিনি সময়ত এই মৰিব ওলোৱা মানুহজনৰ বুকুত এইটো লগাই দিয়াৰ লগে লগে মানুহজন জাপ মাৰি কি উঠে জিন্দা হৈ যায় জি যায় বা মানুহজনৰ ৰৈ যোৱা হাৰ্টটো আকৌ ষ্টাৰ্ট হৈ যায় হেহে বিভিন্ন জনে এই কমেন্টৰ মানে উত্তৰ লিখিছে যে কি লিখিছে জানে যে স্যাৰ এটো হাৰ্ট ষ্টাৰ্ট কৰা মেচিন আসলতে আমাক এনেকৈ দেখুৱা হৈছে সিনেমা বিলাকত সিৰিয়েল বিলাকত কিন্তু এটো আসলতে হাৰ্টক ষ্টাৰ্ট কৰা মেচিন নহয় উল্টাহে এইটোৰ আমি অলপ সময়ৰ কাৰণে হাৰ্টটো বন্ধহে কৰো কেনে কৰো ইফালে হক अंकुर थोड़ा इधर आ जाओ बेटा यहाँ दिखाना ठीक है अच्छा এইটো আমাৰ হাৰ্ট এই হাৰ্টটোৰ এইখিনি থাকে এটা এসএ নোড এই যে এক নম্বৰ দি আছে এটো কয় এসএ নোড ইয়াত কি হয় জানে গোটে হাৰ্টটো চলিব কাৰণে কারেন্ট সৃষ্টি হয় আৰু এই কারেন্টটো এনেকে এভি নোডলৈ আহে এটো এভি নোড আৰু তাৰ পৰা কারেন্টটো গোটে মানে হাৰ্টটো লৈ যায় আৰু এই কারেন্টখিনি পোৱাৰ পাছতে হাৰ্টটো ধপধপ কৰিব আৰম্ভ হয় অৰ্থাৎ ধৰি লওক আপোনাৰ গোটে এটো ধৰক আপোনাৰ ঘৰটো আৰু এটো ঘৰৰ মেইন সুইচ এই মেইন সুইচটো অন কৰিলে গোটে ঘৰটোৱে কারেন্ট পাব হয়নে সো ইয়াত মেইন সুইচটো হৈছে এটো এসএ নোড এসএ নোডে কারেন্ট প্ৰডাকশন কৰে আৰু তাৰ পৰা গোটে কারেন্ট যায় আৰু হাৰ্টটো চলা আৰম্ভ কৰে কেতিয়াবা কি হয় হাৰ্টৰ এই মেইন সুইচটোৱে কাম কৰাৰ লগতে হাৰ্টৰ ইফালে হিফালে কৰবাত এনেকুৱা টিস্যু এনেকুৱা আপোনাৰ কিছুমান সেল এক্টিভেট হৈ যায় যিবোৰ সেলে সেই সেলবোৰে আসলতে সদায় অলপ নহয় অলপ কারেন্ট প্ৰডাকশন কৰিয়ে থাকে নহয় জানো ৰঞ্জন সো সেই কারেন্ট বিলাক কেতিয়াবা বেছিকে প্ৰডাকশন কৰা আৰম্ভ কৰিলে এই এসএ নোডে পঠোৱা কারেন্টটো ইহতে কি কৰে ঢাকি ধৰে ফলত এই হাৰ্টটোৱে এই এসএ নোডৰ কাৰণে যেনেকে ধুপ ধুনিয়াকে এটা সমান গতিত এই কৰিব লাগিছিল স্পন্দন কৰিব লাগিছিল নকৰি ইয়াত ইফালে হিফালে সৃষ্টি হোৱা কারেন্টৰ কাৰণে এই হাৰ্টটো মানে বেলেগকে অলপমান ধপধপ আৰম্ভ কৰে সেই কন্ডিশনটো যদি মানে বেছি সময় হাৰ্টটো থাকে তেতিয়ালে কি হ'ব হাৰ্টটোৱে ভালকে টেষ্টটো পঠাব নোৱাৰিব যদি হাৰ্টটোৱে টেষ্টটো ভালকে পঠাব নোৱাৰে না ব্ৰেইনত টেষ্ট যাব না আপোনাৰ শৰীৰত টেষ্ট যাব আৰু ব্ৰেইনত টেষ্ট নগলে কি হ'ব হাৰ্টটোৱে টেষ্ট নপঠালে ব্ৰেইনটো মৰি থাকিব অৰ্থৰ মানুহজন মৰি থাকিব এটা কথাটো কেনে ধৰণৰ হ'ব আমি এই এসএ নোডটোৱে কারেন্ট সৃষ্টি কৰিছে বুলি গম পাওঁ কিন্তু এইখিনি সময়ত যে ইয়াত যে এইবিলাকত যে কারেন্ট সৃষ্টি হৈছে এই কারেন্ট বিলাক বন্ধ কৰিব লাগিব তেতিয়াহে এসএ নোডটোক এই ঢাকি ধৰা কারেন্টটো গুছি যাব এতিয়া আমি যেতিয়া এই মেচিনটো লগাই পিনে বুকুত কারেন্টৰ শক দিও নহয় শক দিও এই কারেন্টৰ শক দিয়াৰ লগে লগে অলপ সময়ৰ কাৰণে হাৰ্টটো বন্ধ হৈ যাব কেনে বন্ধ হৈ যাব এই ইফালে যিবিলাক কারেন্ট প্ৰডাকশন কৰি আছে এই কারেন্ট প্ৰডাকশন কৰা এইবিলাক বন্ধ হৈ যাব লগে লগে এই এসএ নোডটোৱে যদি সজীৱ হৈ আছে ইতিমধ্যে তেতিয়ালে এইটোৱে কাম কৰা আৰম্ভ হ'ব হেহে যি প্ৰতিজন এনে ৰোগী যিবিলাক ৰোগীৰ মানে হাৰ্ট বন্ধ হৈছে প্ৰতিজন ৰোগীক দিব নোৱাৰি প্ৰতিজন ৰোগীক দিলে এটো সমস্যাহে হ'ব এইটো মানে ইয়াৰ দ্বাৰা শক দিয়াৰ পৰা কিছুমান কন্ডিশন থাকে এই কন্ডিশন বিলাক আপোনাক বুজা অলপ দিগদাৰ হ'ব কাৰণ এইবিলাক মানে আপোনাৰ বহুত সাইন্টিফিক কথা বহুত লম্বা এটা লেকচাৰ হ'ব খালি মনত ৰাখক যে এইটো মেচিন ব্যৱহাৰ কৰাৰ কিছুমান কন্ডিশন আছে কিন্তু এনেকুৱা নহয় বোলে শক দিয়াৰ লগে মানুহ জাপ মাৰি मैं कहाँ हूँ मैं कौन हूँ এই টাইপৰ নহয় আৰু হয় নাই সো আশা কৰো মই বুজাব পাৰিছো সো মেচিনটোৰ নাম হৈছে ডিফিব্ৰিলেটৰ মেচিন আৰু ইয়াৰ দ্বাৰা এটো মানে দুডাল পেডেল থাকে ইয়াত জেলি লগাই লোৱা হয় জেলি লগাই পিনে এটা দিয়া হয় এইখিনিতে বুকুত আৰু এটা ইফালে দিয়া হয় দিপিনে শক দিয়া হয় আশা কৰো মই বুজাব পাৰিছো আৰু শক দিয়াৰ সময়ত বহুত সাৱধান হ'ব লাগে হেহে এইবোৰ যদি কৰবাত পায়ো নহয় আপোনালোকে যাতে ট্ৰাই নকৰে কাৰণ এইবোৰ একেবাৰে মেডিকেল প্ৰফেশনালৰ লগত জড়িত ব্যক্তিয়ে কৰিব পাৰে আৰু যিয়ে ট্ৰেইনড হয় সেইসকলে কৰিব পাৰে কাৰণ ইয়াৰ পৰা যদি কাৰেণ্টৰ শক লাগাই নহয় তেতিয়াহলে হয়তো বা সেই ডক্টৰজনৰো দিগদাৰ হ'ব পাৰে বা সেই নাৰ্ছিং ষ্টাফজনৰ দিগদাৰ হ'ব পাৰে